এতিয়া বনাব লৈছোঁ ইফালে আলু তাৰপিছত কি আছিলে এইটো ঝালমুড়ি ক'ব না মানে আমাৰ ষ্টাইলত ঝালমুড়ি বনাই খাম আৰু ইফালে আলু বইল কৰি লৈছোঁ তাৰপিছত পিঁয়াজ কাটি লৈছোঁ এতিয়া চানা অলপ মিক্স আছে তাৰপিছত ইয়াত জলকীয়া একদম ধুনীয়াকৈ পুৰি লৈছোঁ এতিয়া খাম আৰু এই চব লাই মানে পুৰা জ্বলাকৈ খাব লৈ আছিলোঁ তেলটো লাই দিম পুৰা জ্বলাকৈ একদম চাইডে খাই আছোঁ চিলি দি লৈছোঁ মানে যিমানখিনি জ্বলা খাওঁ আৰু সিমানখিনি দি লৈছোঁ এইফালে জলকীয়া চলকীয়া চব পুৰি লৈছোঁ আৰু তেলটো দিব বাকী আছে তেলটো দি আছোঁ বাৰু দিছোঁ মিঠাতেল ধুনীয়াকৈ পুৰা জ্বলাকৈ পিন্ধি দি পিনে খাব লৈছোঁ আকৌ জ্বলাই লাগিব চাগে আগতে স্কুলত মানে কলেজ হেৰিত গ'লে যাওঁতে কলেজত যাওঁতে আৰু একদম এই ইমান ধুনীয়াকৈ একদম ঘটি গৰম বেছে গৰম গৰম একদম খাই যে ইমান টেষ্ট লাগে আজি সেইটো সোৱাদ ল'ম বুলি ভাবিছোঁ অলপ হেৰি কৰিলোঁ মানে ভয় লাগে নহয় জ্বলিব বুলি টাইট কৰি আছে এতিয়া আজি মানে যিহেতু হেৰি কি কয় এইটো দোকানৰ নিচিনা নহ'ব পাৰে ন ঘৰৰ ষ্টাইলত আৰু